যোৱা কেইদিনমান আগতে পুলিচৰ ৰিজাল্ট দিলে, গ্ৰেড 3 ৰিজাল্ট দিলে, গ্ৰেড 4 ৰিজাল্ট দিলে। ইয়াতে 3% চাহ বাগিচাৰ যুৱক যুৱতীয়ে চাকৰি পালে। নৱেম্বৰ মাহত মই গুৱাহাটীত মাতি আনি সকলো। নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন। যোনে যোনে চাকৰি পাইছে আৰু যোনে যোনে পোৱা নাই আপোনালোক হতাশ নহ'ব। ফেইল হৈছে একো নাই, আজি ফেইল হৈছে, কালি ফেইল হৈছে, এদিন হ'লেওতো সফল হ'ব। তো আপোনালোকে ট্ৰাই কৰি থাকক। এতিয়া যে CM ছাৰেতো ক'লেই যে নৱেম্বৰ মাহত আকৌ বহুকেইটা ডিপাৰ্টমেণ্টত বহুতকেইটা পোষ্ট ওলাব, আছাম পুলিচকে ধৰি ফৰেষ্টতে ধৰি চবতে পোষ্ট ওলাব। তো সেইটোৰ বাবে ট্ৰাই কৰক। এতিয়াৰ পৰা এনেকুৱা প্ৰিপেৰেশ্যন কৰক যাতে নেক্সট ইয়েৰ আপোনালোকে সেই পোষ্টখিনিত আপুনিয়ে ল'ব পাৰে। এতিয়াৰ পৰাই বেটাৰ দিব চেষ্টা কৰক, নিজৰ পৰা বেষ্ট দিয়ক। তো অহাবাৰ আপোনালোকে নিশ্চয় সফল হ'ব পাৰিব। তো তাৰ কাৰণে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনটো চলাই গৈ থাকক। তো এতিয়া আহোঁ এপইণ্টমেণ্ট লেটাৰৰ কথাত। তো আপোনালোকে জানে যে কিছুদিন আগত CM ছাৰে কৈছিলে যে অক্টোবৰৰ 25 বা 26 তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিব, কিন্তু এতিয়ালৈকে সেই সন্দৰ্ভত সেইটো কোৱাৰ পিছত এতিয়ালৈকে একো কোৱা নাই। তো যোৱাকালি মিটিঙত এটা কথা ক'লে CM ছাৰে যে নৱেম্বৰ মাহত এপইণ্টমেণ্ট লেটাৰ দিব। তো হয়তো চাগে নৱেম্বৰ মাহতে এপইণ্টমেণ্ট লেটাৰ দিব। তো ইমান দিন ধৈৰ্য ধৰি ৰৈছে, তো এই নৱেম্বৰ মাহটো ধৈৰ্য ধৰক। নিশ্চয় আপোনালোকক নৱেম্বৰ মাহতে এপইণ্টমেণ্ট দিব CM ছাৰে। কাৰণ সকলোবোৰ ডিপাৰ্টমেণ্টৰে যেনে টেট হওক, ADRE হওক, আছাম পুলিচ হওক, সকলো ডিপাৰ্টমেণ্টৰে এতিয়া ৰিজাল্টবোৰ দি ক্লিয়াৰ হৈ গ'ল। তো এতিয়া জাষ্ট বাকী আছে এপইণ্টমেণ্ট লেটাৰ। তো আৰু বেছি দিনো নাই, নৱেম্বৰ মাহটো আহিবই। তো এই নৱেম্বৰ মাহটোত CM ছাৰে এপইণ্টমেণ্ট লেটাৰবোৰ দিব। তো CM ছাৰে সেই মিটিংটোত কি ক'লে সেইখিনি কথা আপোনালোকে শুনক, মই লগাই দিম ভিডিঅ'টোত। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াই গম পাব যে এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব। তো লাষ্ট আকৌ সকলোকে কংগ্ৰেচুলেশ্যন চাকৰি পোৱাৰ বাবে। তো ক্লিকটো শেষলৈকে চাব। যোৱা কেইদিনমান আগতে পুলিচৰ ৰিজাল্ট দিলে, গ্ৰেড 3 ৰিজাল্ট দিলে, গ্ৰেড 4 ৰিজাল্ট দিলে। ইয়াতে 3% চাহ বাগিচাৰ যুৱক যুৱতীয়ে চাকৰি পালে। নৱেম্বৰ মাহত মই গুৱাহাটীত মাতি আনি সকলোকে এপইণ্টমেণ্ট লেটাৰ দিম, আৰু সিদিনাখন চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে আৰু বেছি পঢ়া শুনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব, আগবাঢ়ি